নমস্কাৰ বন্ধুসকল, আজি আমি ডালচেনিৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে কথা পাতিম। আমি যদি এক নিৰ্দিষ্ট নিয়মত আৰু এক নিৰ্দিষ্ট পৰিমাণত নিয়মিতভাৱে ডালচেনি সেৱন কৰোঁ, তেনেহ'লে কি ৰোগৰ পৰা বাচি থাকিব পাৰোঁ বা কি ৰোগক প্ৰতিৰোধ কৰিব পাৰোঁ সেই বিষয়ে আজি কথা পাতিম। আমি বেছিভাগ মানুহেই ডালচেনিক এক মছলাজাতীয় খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ, আঞ্জাৰ সুগন্ধি বৃদ্ধি কৰাৰ নামত বা আঞ্জা সোৱাদ হোৱাৰ নামত। কিন্তু আধুনিক ৰিচাৰ্চৰ পৰা জানিব পৰা গৈছে, আচলতে ডালচেনিক যদি এনেদৰে মছলাজাতীয় খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়, তেনেহ'লে ডালচেনিৰ পৰা বিশেষ একো স্বাস্থ্য উপকাৰিতা লাভ কৰিব পৰা নাযায়। কিন্তু ডালচেনি যদি এক নিৰ্দিষ্ট মাত্ৰাত বা এক নিৰ্দিষ্ট নিয়মিতভাৱে সেৱন কৰা হয়, তেনেহ'লে ডালচেনিৰ পৰা যথেষ্ট পৰিমাণে স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি। আচলতে ডালচেনিত মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টি উপাদান ভৰপূৰ মাত্ৰাত পোৱা যায়, আৰু এই পুষ্টি উপাদানসমূহৰ বাবে আচলতে ডালচেনিয়ে আমাক বহুতো ৰোগৰ পৰা বচাই ৰাখিব পাৰে। ডালচেনিত পোৱা এই পুষ্টি দ্ৰব্যসমূহ হৈছে, এক নম্বৰতে হৈছে এণ্টিঅক্সিডেণ্ট। ডালচেনিত আচলতে ভৰপূৰ মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায়, আৰু ডালচেনিত পোৱা এই এণ্টিঅক্সিডেণ্টবিধৰ নাম হৈছে পলিফেনল। সেইবাবে বিজ্ঞানীসকলে ডালচেনিক আচলতে সৰ্বাধিক এণ্টিঅক্সিডেণ্টযুক্ত খাদ্যবস্তু বুলি অভিহিত কৰিছে। তাৰপিছত ডালচেনিত পোৱা এই পুষ্টি উপাদানসমূহ হৈছে কেলছিয়াম, মেংগানিজ, ভিটামিন B6, ভিটামিন B12, ভিটামিন C, আইৰণ, এনেধৰণৰ পুষ্টিদ্ৰব্যসমূহ পোৱা যায়, আৰু এই পুষ্টিদ্ৰব্যসমূহে আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে। গতিকে বন্ধুসকল, ডালচেনিত থকা এই পুষ্টি উপাদানসমূহে আমাক কি ৰোগৰ পৰা কিদৰেনো বচাই ৰাখিব পাৰে সেই বিষয়ে আজি এবিধ-এবিধকৈ কথা পাতোঁ আহক। বন্ধুসকল, এইখিনিতে আপোনালোকৰ প্ৰতি এটি অনুৰোধ, যদিহে আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে আহকচোন, এতিয়া আমি ডালচেনিৰ এই পুষ্টি উপাদানসমূহে আমাক কি ৰোগৰ পৰা কিদৰেনো বচাই ৰাখিব পাৰে সেই বিষয়ে এবিধ-এবিধকৈ কথা পাতোঁ আহক। ডালচেনিৰ প্ৰথমটো স্বাস্থ্য উপকাৰী গুণ হৈছে, ডালচেনি যদি নিয়মিতভাৱে সেৱন কৰা হয়, আমাৰ হাড়ৰ স্বাস্থ্য লগতে মাংসপেশীৰ স্বাস্থ্য সঠিকভাৱে থাকে। আমি সকলোৱে জানো যে আমাৰ হাড়ৰ গঠন বা বিকাশৰ বাবে, লগতে আমাৰ মাংসপেশী গঠনৰ বাবে কেলছিয়ামৰ অতি প্ৰয়োজন, আৰু কেলছিয়ামৰ লগতে মেংগানিজৰ প্ৰয়োজন, কিয়নো কেলছিয়াম শোষণৰ ক্ষেত্ৰত মেংগানিজে সহায় কৰে। সেইবাবে ডালচেনিত যিহেতু মেংগানিজো ভৰপূৰ মাত্ৰাত পোৱা যায়, লগতে কেলছিয়ামৰ ভৰপূৰ মাত্ৰাত পোৱা যায়, সেইবাবে নিয়মিতভাৱে যদি ডালচেনি খোৱা হয়, তেনেহ'লে ডালচেনিত থকা এই কেলছিয়াম আৰু মেংগানিজৰ বাবে আমাৰ হাড়ৰ স্বাস্থ্য লগতে মাংসপেশীৰ স্বাস্থ্য ভালে থাকে। যিসকল লোকে হাড়ৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকে, যেনে হাড়ৰ বিষ, হাড়ৰ ক্ষয়জনিত ৰোগ বা বিভিন্ন ধৰণৰ জইণ্ট পেইন, এনেধৰণৰ সমস্যাত ভুগি থাকে, তেওঁলোকে আচলতে নিয়মিতভাৱে এই ডালচেনি সেৱন কৰিব লাগে। লগতে বয়স বৃদ্ধিৰ লগে লগে যিসকল লোকে হাড়ৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকে, বিশেষকৈ হাড়ৰ ঘনত্ব কমি যোৱা বা খোজকঢ়াৰ ক্ষেত্ৰত হাড়ৰ বিষ হোৱা, এনেধৰণৰ সমস্যাত ভুগি থকা লোকে নিয়মিতভাৱে যদি ডালচেনি সেৱন কৰা হয়, তেনেহ'লে তেওঁলোকৰ এই হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা লগতে মাংসপেশীৰ বিভিন্ন ধৰণৰ সমস্যা অতি সোনকালে ভাল হৈ যায়। ডালচেনিৰ 2 নম্বৰ স্বাস্থ্য উপকাৰী গুণটো হৈছে, ডালচেনি নিয়মিতভাৱে সেৱন কৰিলে পেটৰ স্বাস্থ্য ভালে থাকে। আচলতে ডালচেনি নিয়মিতভাৱে সেৱন কৰিলে আমাৰ হজম শক্তি বৃদ্ধি পায়, আৰু হজম শক্তি বৃদ্ধি পোৱাৰ ফলত বিভিন্ন ধৰণৰ গেষ্ট্ৰাইটিছৰ সমস্যা, যেনে গেছ এচিডিটি বা হজমৰ ক্ষেত্ৰত বিভিন্ন সমস্যা, কনষ্টিপেশ্যনৰ সমস্যা, এনেধৰণৰ সমস্যাবোৰ অতি সহজে ভাল হৈ যায়। সেইবাবে যিসকল লোকৰ গেছ এচিডিটিৰ সমস্যা থাকে বা কনষ্টিপেশ্যনৰ নিচিনা সমস্যা থাকে, তেওঁলোকে নিয়মিতভাৱে এই ডালচেনি সেৱন কৰিব লাগে, আৰু এনেদৰে নিয়মিতভাৱে ডালচেনি সেৱন কৰিলে গেছ আৰু এচিডিটিৰ সমস্যাও চিৰদিনৰ বাবে ভাল হয়, আৰু লগতে কনষ্টিপেশ্যনৰ সমস্যাও অতি সোনকালে ভাল হৈ যায়। ডালচেনিৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। আজিকালি বেছিভাগ মানুহেই ডায়েবেটিছত আক্ৰান্ত হোৱা দেখা গৈছে। ডায়েবেটিছৰ মূল কাৰণবিধেই হৈছে আচলতে ষ্ট্ৰেছ। চিকিৎসা বিজ্ঞানীসকলে মানুহৰ ষ্ট্ৰেছত আক্ৰান্ত হোৱাৰ ফলতেই এই ডায়েবেটিছ ৰোগবিধ হয় বুলি মত পোষণ কৰিছে। যিহেতু ডালচেনিত পলিফেনল নামৰ এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট পোৱা যায়, এই শক্তিশালী এণ্টিঅক্সিডেণ্টবিধৰ বাবে আমাৰ মনৰ পৰা ষ্ট্ৰেছ আঁতৰ হয়, যদিহে নিয়মিতভাৱে ডালচেনি সেৱন কৰা হয়। আৰু মনৰ পৰা ষ্ট্ৰেছ আঁতৰ হোৱাৰ লগে লগে আমাৰ পেনক্ৰিয়াছ গ্ৰন্থিয়ে ইনচুলিন নামৰ হৰম'নবিধো নিয়মিতভাৱে নিঃসৰণ কৰে,
আৰু ইনচুলিন নামৰ হৰম'নবিধ যিহেতু নিয়মিতভাৱে নিঃসৰণ কৰিব পৰা হয় তেতিয়া আমাৰ ডায়েবেটিছ ৰোগবিধো আচলতে নিয়ন্ত্ৰণত থাকে বা ডায়েবেটিছ ৰোগবিধ নোহোৱাকৈ থাকে। আৰু ইয়াৰ লগে লগে আচলতে এই পলিফেনল নামৰ এণ্টিঅক্সিডেণ্টবিধৰ বাবে আমাৰ শৰীৰত ইনচুলিন ৰেজিষ্টেঞ্চৰ নিচিনা প্ৰক্ৰিয়াটো আৰম্ভ নহয়, অথবা আমাৰ ইনচুলিনৰ যি চেঞ্চিটিভিটি সেই চেঞ্চিটিভিটিও আচলতে বৃদ্ধি পায়। গতিকে যিসকল লোকৰ ডায়েবেটিছ ৰোগ আছে বা ডায়েবেটিছত আক্ৰান্ত হৈ আছে তেওঁলোকে যদি নিয়মিতভাৱে ডালচেনি সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই ডায়েবেটিছ ৰোগ সদায় নিয়ন্ত্ৰণত থাকে। ডালচেনিৰ 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ডালচেনিক আচলতে মস্তিষ্কৰ টনিক বুলিও কোৱা হয়, কিয়নো যিহেতু ডালচেনি সেৱন কৰিলে মানুহৰ মনৰ পৰা ষ্ট্ৰেছ নাইকিয়া হয়। গতিকে মানুহৰ মনৰ পৰা ষ্ট্ৰেছ নাইকিয়া হ'লে মানুহৰ মস্তিষ্কৰ কাৰ্যকাৰিতা গুণো বৃদ্ধি পায়। ইয়াৰ ফলস্বৰূপে যিসকল লোকে এলজাইমাৰৰ নিচিনা পাহৰি যোৱা সমস্যাত ভুগি থাকে তেওঁলোকে এই এলজাইমাৰৰ সমস্যাৰ পৰা অতি সহজে ভাল পায়। সেইবাবে যিসকল লোকৰ এলজাইমাৰৰ নিচিনা পাহৰি যোৱা সমস্যা আছে তেওঁলোকে আচলতে এই নিয়মিতভাৱে ডালচেনি সেৱন কৰিব লাগে। নিয়মিতভাৱে ডালচেনি সেৱন কৰিলে তেওঁলোকৰ এই এলজাইমাৰৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়। ডালচেনিৰ 5 নম্বৰ স্বাস্থ্য উপকাৰী গুণটো হৈছে ডালচেনিৰ এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ইনফ্লেমেটৰী গুণ আছে, যাৰ বাবে চৰ্দি, কাহ, ডিঙিৰ বিষ, ফেৰিংজাইটিছ এনেধৰণৰ ৰোগবোৰ নিয়মিতভাৱে যদি ডালচেনি সেৱন কৰা হয় তেনেহ'লে অতি সোনকালে ভাল হৈ যায়। আৰু এই ৰোগবোৰ যিহেতু ইনফ্লামেশ্যনৰ বাবে হয় সেইবাবে ডালচেনিৰ যিহেতু এণ্টি ইনফ্লামেটৰী গুণ আছে সেইবাবে নিয়মিতভাৱে ডালচেনি সেৱন কৰিলে এনেধৰণৰ ইনফ্লামেশ্যনজনিত ৰোগবোৰ বা যিবোৰ ৰোগ ইনফ্লামেশ্যনৰ বাবে হয় সেই ৰোগবোৰ অতি সহজে ভাল হৈ যায়। গতিকে ইনফ্লামেশ্যনজনিত ৰোগত বা বেক্টেৰিয়েল ইনফেকশ্যনজনিত ৰোগবোৰত যদি নিয়মিতভাৱে ডালচেনি সেৱন কৰা হয় তেনেহ'লে অতি সোনকালে সেই ৰোগবোৰৰ পৰা হাত সাৰি থাকিব পাৰি বা সেই ৰোগবোৰৰ পৰা দূৰত ৰাখিব পাৰি। ডালচেনিৰ 6 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ডালচেনি নিয়মিতভাৱে সেৱন কৰিলে তেজত কেতিয়াও বেয়া কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি নাপায় আৰু লগতে ভাল কলেষ্ট্ৰলৰ পৰিমাণ সদায় বেছি হৈ থাকে। সেইবাবে নিয়মিতভাৱে ডালচেনি সেৱন কৰিলে মানুহৰ হাৰ্টৰ স্বাস্থ্যও ভালে থাকে, যিহেতু তেজত কলেষ্ট্ৰলৰ সমস্যা বৃদ্ধি নাপায় আৰু লগতে উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাৰো সৃষ্টি নহয়। যিসকল লোকৰ উচ্চ ৰক্তচাপৰ নিচিনা সমস্যা আছে বা হাৰ্টৰ বিভিন্ন ধৰণৰ সমস্যা আছে তেওঁলোকে আচলতে নিয়মিতভাৱে এই ডালচেনি সেৱন কৰিব লাগে। নিয়মিতভাৱে ডালচেনি সেৱন কৰিলে হাৰ্টৰ স্বাস্থ্যও ভালে থাকে, লগতে উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাও ভাল হৈ যায়। ডালচেনিৰ 7 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ডালচেনিৰ আচলতে এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিজ আছে আৰু ডালচেনিত যিহেতু পলিফেনল নামৰ শক্তিশালী এণ্টিঅক্সিডেণ্টবিধ আছে সেইবাবে ডালচেনিয়ে আচলতে এণ্টি কেঞ্চাৰ হিচাপে কাম কৰে। আৰু আমাৰ শৰীৰত যিহেতু বিভিন্ন কাৰণত পৰিৱেশৰ প্ৰদূষণৰ বাবে হওক, খাদ্য প্ৰদূষণৰ বাবে হওক যিহেতু ফ্ৰী ৰেডিকেলসমূহৰ সৃষ্টি হৈ থাকে আৰু এই ফ্ৰী ৰেডিকেলসমূহে আমাৰ শৰীৰত কেঞ্চাৰৰ সম্ভাৱনা বঢ়াই তোলে। আৰু ডালচেনিত যিহেতু শক্তিশালী পলিফেনল নামৰ এণ্টিঅক্সিডেণ্টবিধ আছে, এই শক্তিশালী এণ্টিঅক্সিডেণ্টবিধে আমাৰ শৰীৰত উৎপন্ন হোৱা বা সৃষ্টি হোৱা এই ফ্ৰী ৰেডিকেলসমূহ ধ্বংস কৰি থাকে, যাৰ বাবে আমাৰ শৰীৰত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা নাথাকে, বিশেষকৈ কলন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা একেবাৰে নাথাকে। সেইবাবে নিয়মিতভাৱে আচলতে ডালচেনি সেৱন কৰাৰ অভ্যাস কৰিব লাগে। ডালচেনিৰ যিহেতু বিষনাশক গুণ আছে সেইবাবে আমাৰ শৰীৰত যদিহে কেতিয়াবা বিষৰ সৃষ্টি হয় বা বিশেষকৈ দাঁতৰ বিষৰ সৃষ্টি হয় সেই দাঁতৰ বিষৰ উপশমৰ ক্ষেত্ৰতো আচলতে ডালচেনি ব্যৱহাৰ কৰিলে দাঁতৰ বিষ অতি সোনকালে নাইকিয়া হৈ যায়। সেইবাবে ডালচেনিক আচলতে আমি পেইন কিলাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু এনেদৰে ডালচেনি পেইন কিলাৰ হিচাপে ব্যৱহাৰ কৰিলে আমাৰ শৰীৰত কোনো ধৰণৰ ৰিয়েকশ্যন হোৱাৰ সম্ভাৱনা নাথাকে বা আমাৰ শৰীৰত পেইন কিলাৰে যিদৰে ক্ষতি কৰে ঠিক তেনেদৰে ডালচেনিয়ে ক্ষতি কৰিব নোৱাৰে বা পেইন কিলাৰ হিচাপে ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে। ডালচেনি আমাৰ ছালৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো ভীষণ উপকাৰী। ডালচেনিত যিহেতু এণ্টিঅক্সিডেণ্ট ভৰপূৰ মাত্ৰাত পোৱা যায় বা পলিফেনল নামৰ শক্তিশালী এণ্টিঅক্সিডেণ্টবিধ ভৰপূৰ মাত্ৰাত পোৱা যায় সেইবাবে ডালচেনি নিয়মিতভাৱে সেৱন কৰিলে আমাৰ ছালৰ স্বাস্থ্যও ভালে থাকে। যিসকল লোকৰ ছালৰ বিভিন্ন ধৰণৰ সমস্যা থাকে যেনে ছালত ব্ৰণ উঠা বা ছালত সোনকালে বলি ৰেখা পৰা, ছালত সোনকালে বয়সৰ চাপ পৰা এনেধৰণৰ সমস্যা যিসকল লোকৰ আছে তেওঁলোকে যদি নিয়মিতভাৱে কিছুদিনৰ বাবে এই ডালচেনি সেৱন কৰে তেনেহ'লে তেওঁলোকৰ ছালৰ এনেধৰণৰ সমস্যাবোৰ অতি সহজে ভাল হৈ যায়।
এইবাৰ আমি কথা পাতিম ডালচেনি সেৱন কৰাৰ নিয়ম সম্পৰ্কে। ৰাতি শুবলৈ যোৱাৰ আগত আচলতে 1 ইঞ্চিমান ডালচেনি চোবাই খাব লাগে, বা ডালচেনিৰ গুড়ি 1 চামুচৰ 3/1 ভাগ খাব লাগে। অৱশ্যে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ডালচেনিৰ পৰিমাণ ইয়াতকৈ কম হোৱা উচিত। ডালচেনি কেতিয়াও প্ৰয়োজনতকৈ বা জোখতকৈ বেছিকৈ সেৱন কৰিব নালাগে। গৰ্ভৱতী মহিলাই ডালচেনি প্ৰয়োজনতকৈ কেতিয়াও বেছিকৈ সেৱন কৰিব নালাগে, আৰু ডালচেনি প্ৰয়োজনতকৈ বেছিকৈ সেৱন কৰিলে কেতিয়াবা তেজ পাতল হোৱা সমস্যাই দেখা দিব পাৰে। সেইবাবে ডালচেনি কেতিয়াও প্ৰয়োজনতকৈ বেছিকৈ সেৱন কৰিব নালাগে। বন্ধুসকল, ডালচেনিৰ স্বাস্থ্যোপকাৰী গুণসমূহে আমাক কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে সেই সম্পৰ্কে ভিডিঅ'টি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টি চাই উপকৃত হ'ব বুলি ভাবে, তেনেহ'লে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।